দেখা গৈছে যে গছপুলি মানে সাধাৰণতে ৰোৱা দেখা যায়, ৰোপণ কৰে, কিন্তু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰে। এই সন্দৰ্ভত আপুনি এই মানে শিক্ষা নীতিতেই নাই। পৃথিৱীক ভাল পাবলৈ শিক্ষা নীতিত নথকা কাৰণেতো যদি সৰুতে কেচ কৰি লয়, LP স্কুলৰ পৰা দিয়ে, সেইখিনিৰ পৰা তেতিয়া এইবোৰ সংৰক্ষণ হ'ব, নহ'লে তাৰ আগতে হ'ব নোৱাৰে। হ'ব এইকাৰণে এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত এইটো আছে। সৰু অৱস্থাৰ পৰা ভাৰতৰ বিভিন্ন কোম্পানীবিলাকে বিভিন্ন আজিকালি চিৰাম স্কুলত দেখা পোৱা যায়, দিল্লীত KG পাই দিছে, উৰিষ্যাত KG পাই দিছে ল'ৰা ছোৱালীক। এতিয়া কিন্তু উৰিষ্যা আকৌ গ্ৰীণ হৈ গ'ল, বহুত গজাই 12 বছৰত বহুত গ্ৰীণ কৰিলে। সেইকাৰণে মই ভাৰতত তেনেকুৱাবিলাক স্কুল কলেজ ইউনিভাৰ্চিটিত গৈছোঁ, দেখিছোঁ। আৰু এতিয়ালৈ আগতকৈ অকণমান ভাৰতে মানে এইটো আগৰণুৱা হৈছে। আৰু এই ক্ষেত্ৰত অসম পিছ পৰি এইকাৰণে আছে, আমাৰ অভাৱ হোৱা নাই। তাহাঁতৰ অন্যান্য দেশবিলাকৰ অভাৱ বেছি, আৰু ভাৰতৰ অন্যান্য ৰাজ্যৰ কম অভাৱ হৈছে। আমাৰতো বেছিকৈ অভাৱ নাইকিয়া কাৰণে আমি অনুভৱ নকৰোঁ। যিবোৰ ৰাজ্যত যিবোৰ দেশত অভাৱ হৈছে অনুভৱ কৰিছে, সেইকাৰণে এতিয়া তেওঁলোকৰ উঠি পৰি লাগিছে। গছ গছনি ৰুলেই নহ'ব, প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা। আৰু এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিত এইটো আছে, সেই ল'ৰা ছোৱালীখিনি 24 বছৰৰ পিছত তাহাঁতে সংৰক্ষণৰ দায়িত্ব বা প্ৰশাসনত থাকিব, এডুকেশ্যনত থাকিব, তেতিয়াই পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা কৰে। আৰু এইটো আদৰ্শ সমগ্ৰ বিশ্বই ভাৰতৰ আদৰ্শকে ল'ব। সেইটোলৈ গুচি আহি APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই, তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতলৈ এতিয়া ভয় কৰে, যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে। ইউক্ৰেইন ৰাছিয়া যুদ্ধত দেখিছেনে, অকল ভাৰতীয় তাত পতাকাখন লৈ ভাৰতীয় ছাত্ৰ ছাত্ৰী 20,000 অনা নাই। চীনৰ পৰা ধৰি, পাকিস্তানৰ পৰা, টাইৱানৰ পৰা ধৰি, শ্ৰীলংকাৰ পৰা ধৰি বাংলাদেশৰ ল'ৰা ছোৱালীবোৰকো লৈ আহিছে। তেনেকুৱা মানৱ সম্পদ গঢ়াত পৃথিৱীত ক'তো প্ৰধানমন্ত্ৰী জন্ম হোৱা নাই, ভাৰততে জন্ম হৈছে। সেইকাৰণে ভাৰতৰ 140 কোটি মানুহ মই বেয়া পাব নাজানো, ধীৰে স্থিৰে তথাপি গ্ৰীণ ইণ্ডিয়া, ভাৰতক সেউজীয়া কৰি ৰখাটো যিটো ফৰ্মুলা বনাইছে এতিয়া, ভাৰতীয় সামৰিক বাহিনী এয়াৰপৰ্টে হওক বা ভাৰতীয় বিভিন্ন দল সংগঠনে এইটো বাধ্যতামূলক কৰিবলৈ কৈছে। তেতিয়া আমাৰ সুন্দৰ ভাৰত, কাৰণ আমাৰ পপুলেশ্যনটো বেছি আছে। এতিয়া আপোনালোক দেখিছে ক'ভিডত যিমানবোৰ মানুহ মৰিছে, অক্সিজেনৰ অভাৱতে মৰিছে, অন্য কাৰণটো মৰা নাই। সেইকাৰণে এই গছ থাকিলে প্ৰাণী জগত জীয়াই থাকিব, গছৰ অবিহনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে। তাৰ সংকল্প লওক। আগত কি কৈছিল ছাত্ৰ ছাত্ৰীবিলাকে, জন্মতিথিত কেক কাটিছিলে, কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব, আৰু যিমান বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছ পুলি দিলে পৃথিৱীখন সোনকালে সেউজীয়া হ'ব। সেইটো আৰু আইতা ককাহঁতৰ আদৰ্শ ল'বলৈ হ'লে যিদিনাখন মৰিব আইতা ককাহঁত, তেওঁলোকৰ নামত এজোপাকৈ গছ পুলি ৰুই দিলে তেওঁ মৰিও অমৰ হ'ব, আমাক অক্সিজেন দিলে, গছজোপা অক্সিজেন দি থাকিব। গতিকে তেনেকুৱাবিলাক ভাৰতবৰ্ষত আছে। ৰাতুলত ধৰক মহাৰাষ্ট্ৰত দেখিছোঁ 18খন গাঁৱত 10,000 মানুহ এটাও নাই, ভূমিকম্পত চব মৰি গ'ল। এতিয়া গভৰ্ণৰ चीफ मिनिस्टर मती करे इसके बारे में क्या करना, पर इसके बारे में क्या कर, मरने से भी जिंदे रहेगा। वो लोग का जमीन पर एक एक पेड़ लगा दो, आप फ्लॉगनामा लिख दो, तब वो का जो जिंदे रहेगा पेड़, हम लोग ऑक्सीजन लेकर उसको उपासना करें, मरने से भी जिंदे रहेगा। সেইকাৰণে ভাৰতবৰ্ষত সেইটো কৰিছে মানে।